Good afternoon to all of you. আজি আমি ব্লক 4 ইউনিট 10 ইৰ সেন্ট্রাল ভিজিলেন্স কমিশন এইটো চ্যাপ্টার আলোচনা কৰিম। জেনাৰেলি সেন্ট্রাল ভিজিলেন্স কমিশনটো যিকোনো এটা ইনভেস্টিগেশন বা যিকোনো এটা ইন্ডিয়ান গভৰ্ণমেণ্টৰ বডিৰ ফালৰ পৰা গভৰ্ণমেণ্টৰ যিবিলাক কৰাপশ্যনৰ এগেইনষ্টত এইটো কমিশনটো ইউজ হৈ আছে বা এইটোৰ এটা ষ্টেটাছ হয় যি অট'নমাছ বডিৰ লগত ৰিলেটেড আৰু ফ্ৰী অফ কণ্ট্ৰল যিকোনো এক্সিকিউটিভ যিবিলাক অথৰিটি এইবোৰ অথৰিটিৰ পৰা পুৰা ফ্ৰী অফ কণ্ট্ৰলত হয় এণ্ড চাৰ্জ এইটোত অল যিমান ভিজিলেন্স এক্টিভিটিজ আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনৰ লগত এইবোৰৰ পৰাও এক্টিভিটিজ যিমান এইবোৰ এক্টিভিটিজৰ লগত ৰিলেটেড এইটো জেনাৰেলি এডভাইচ কৰে যিবোৰ অৰ্গেনাইজেশ্যন কিছুমান অৰ্গেনাইজেশ্যন আছে যিবোৰক প্লেনিং তাৰপিছত এক্সিকিউটিং বা ৰিভিউ কৰা বা ৰেফাৰ যিবিলাক ৱাৰ্ক এক্টিভিটিজ সিহঁতে ৰেফাৰ কৰিবৰ কাৰণে দিয়া হয় যে যিবিলাক মেইনলি কৰাপশ্যন হয় কিবা এটা কমপ্লেইন আহিলে ছাপ'জ এই কমপ্লেইনৰ পিছত যিবোৰ কৰাপ্টেড কিছুমান গভৰ্ণমেণ্টেল কোনে চাব এইবোৰ জেনাৰেলি পাব্লিকৰ এগেইনষ্টত কিছুমান ছাপ'জ যেতিয়া পাব্লিক এণ্ড পুলিচ বা যি এই অথৰিটি যিবোৰ লোকেল যিবোৰ অথৰিটিজ হয় এইবিলাক যেতিয়া এটা বেলেগ পাব্লিকবোৰে বা আমাৰ চিটিজেনশ্বিপ বহুত আছে যিবোৰে কমপ্লেইন কৰিব পাৰে যে এইটো সিহঁতে একচুৱেলটো কি বস্তু এই বস্তুটো কেনেকৈ ওলাব লাগে এই বস্তুটো সিহঁতে ক্লিয়াৰলি মানে ওলাব নোৱাৰে ষ্টেপছ ল'ব লগা হয় চৰকাৰৰ ফালৰ পৰা বা এটা অৰ্গেনাইজেশ্যন হয় যি অৰ্গেনাইজেশ্যনৰ জৰিয়তে গভৰ্ণমেণ্টৰে হয় যাৰ জৰিয়তে মানে এই ভিজিলেন্সটো চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন যি এইটো দিয়া হৈছে এইটো জাজ কৰিবৰ কাৰণে যে যিবোৰ কৰাপ্টেড বস্তু বা এইবোৰ বস্তু এটা তেওঁলোকৰ এটা ডিউটিজ হয় এইটো ডিউটিজৰ জৰিয়তে একচুৱেল যি ষ্টেপছ ল'ব লগা হয় এইখিনি তেওঁ চেণ্ট্ৰেল ভিজিলেন্সৰ কমিশ্যনৰ আণ্ডাৰতে এইবোৰ হৈ থাকে ছাপ'জ তেওঁলোকে চেণ্ট্ৰেল CBI যেতিয়া ষ্টাৰ্ট কৰে আমি জানো এইটো CBI বুলি এটা পাৰ্ট আছে সিহঁতেও যেতিয়া এই ৱাৰ্ক কৰিব আণ্ডাৰ যিবোৰ তেওঁলোকৰ যি আণ্ডাৰত তেওঁলোক এই চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনটো মেইনলি CBIৰে ছুপাৰভিশ্যনত তেওঁলোকে এইবোৰ চলাই থাকে আমি এইটোৱেই শ্বৰ্টলি ক'ব পাৰিম আমাৰ ইণ্ডিয়াত যেনেকৈ ফাৰ্ষ্ট যেতিয়া ভিজিলেন্স কমিশ্যনটো ষ্টাৰ্ট হৈছিলে ইন 1964ত ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণমেণ্টেল বডিত আছিলে তেতিয়া ফাৰ্ষ্ট চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনাৰ কোন আছিলে নিত্তৰ শ্ৰীনিবাস ৰাও তেওঁ আছিলে ইন 1964ত আৰু তেওঁ কি আছিলে এজন গান্ধীয়ান ভক্ত আছিলে তেওঁ গান্ধীৰ যিবোৰ নীতি নিয়ম আছিলে এইবোৰে তেওঁৰ মেইনলি ভক্ত আছিলে আৰু তেতিয়াহে তেওঁ এজন পাৰ্টিচিপেট কৰিছিলে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স মুভমেণ্টতো তেওঁ যোগদান কৰিছিলে তেতিয়া চ' জেনেৰেলি চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন যি এইবিলাক কৰাপ্টেড যিবোৰ বস্তু হয় তেওঁলোকে এই অৰ্গেনাইজেশ্যনটোৱে এই বস্তুবিলাক হেণ্ডেল কৰে আৰু তেওঁলোকেহে ওলায় এইটো বস্তুত যে কোনবিলাক বস্তুৰ জৰিয়তে এইবোৰ ক'ৰ পৰা এই বস্তুবিলাক ষ্টাৰ্টছ হ'ল বা কেনেকৈ এই বস্তুটো সমাপ্ত হ'ব লাগিব বা ওলাব লাগিব যে পইণ্ট ৱাইজ কৰিব লাগিব যে কিহৰ জৰিয়তে এইটো বস্তু ষ্টাৰ্ট হৈছিলে বা ক'ৰ পৰা এই কৰাপশ্যনটো ষ্টাৰ্ট হৈছিলে এই গোটেই বস্তুবোৰহে তেনেকুৱা ওলাই লোৱা হৈছে চব কিছুমান বস্তু তেনেকুৱা কমপ্লেইনতো কৰাপ্টেড হয় আৰু কিছুমান যিবোৰ বস্তু কিছুমান মটিভেটেডো হয় চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ আণ্ডাৰত যিবোৰ কিছুমান মটিভেটেডো আছে কিছুমান প্লাছ কৰাপশ্যনৰো আছে চ' চেণ্ট্ৰেল ভিজিলেন্সৰ কমিশ্যনত মেইনলি জেনাৰেলি তাতে বহুত কেইটা ষ্টেপছ আছে কণ্টেণ্টত
যেনেকা তাৰ ইন্ট্ৰডাকশ্যন পাম আমি ফাৰ্ষ্টত, তাৰপিছত সংগঠনটো, তাৰপিছত সাক্ষাৎকাৰ যেনেকা ৰুলছ যিবোৰ আছিলে বা এপইণ্টমেণ্ট এইবোৰ, তাৰপিছত যিবোৰ বস্তু তাৰ পৰা ৰিমুভ কৰা হৈছে কিছুমান বস্তু এইবোৰ, তাৰপিছত সীমাবদ্ধতা, তাৰ লিমিটেশ্যনছবোৰ কি, তাৰপিছত ষ্টেপছবোৰ কি কেনেকা এইবোৰ আহে, কোনটো ষ্টেপছৰ পিছত কোনটো ষ্টেপছ আছে এইখিনিও, তাৰপিছত লাষ্ট ষ্টেপছ যি হ'ব এইটো আমি তাৰ লিমিটেশ্যনৰ পিছতহে কিছুমান লিমিটো আছে তাৰপিছত, আৰু তাৰপিছত কিছুমান বস্তু যিবিলাক এক্টিভিটিজো আছে ৰিলেটেড আছে, ইনিচিয়েটিভছো আছে কিছুমান, তাৰপিছত ভিজিলেন্স এৱাৰনেছ উইক এটা সপ্তাহ হৈছিলে, ভিজিলেন্স এৱাৰনেছ উইক বুলি, এইটো এটা ষ্টেপছ, এইটো এটা 2022 এই বস্তুটো এটা ভিজিলেন্স উইক বুলি বনোৱা হৈছিলে তাতে এইটো সময়ত। তো ইমানখিনি এইবিলাক ষ্টেপছ গোটেইবোৰ আমাৰ এইটো চেপ্টাৰত ইনক্লুড হৈ আছে। তো জেনেৰেলি আমি ফাৰ্ষ্টতে ষ্টাৰ্ট কৰোঁ ইন্ট্ৰডাকশ্যনত দি, যি এই বস্তুটোহে কি হয় চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনটো। এইটো এটা কেন্দ্ৰীয় সতৰ্কতা আয়োগ বুলি, মেইনলি আমি কেন্দ্ৰীয় চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনক কি বুলি ক'ব পাৰোঁ, কেন্দ্ৰীয় সতৰ্কতা আয়োগ বুলি ক'ব পাৰোঁ। এইটো হৈছে কি এটা চৰকাৰী দুৰ্নীতি সমাধানৰ বাবে 1964 চনত সৃষ্টি কৰা এক শীৰ্ষ ভাৰতীয় চৰকাৰী সংস্থা, গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন বুলি আমি ক'ব পাৰোঁ। চ' চেণ্ট্ৰেল গভৰ্ণমেণ্টৰে অৰ্গেনাইজেশ্যন হয় এইটো, আৰু 1964 যদিও এইটো সৃষ্টি কৰা হৈছিলে, কিন্তু তথাপিও ই এটা 2003 চনত সংসদে এইটো CVC-ক চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনক আইনী মৰ্যাদা প্ৰদান কৰি এখন আইন প্ৰণয়ন কৰিছিলে, আৰু ই হ'ল 1988ত প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্ট 1988 বুলি এখন ৰুল গভৰ্ণমেণ্টৰ ফালৰ পৰা এইখন আইন প্ৰণয়ন কৰিছিলে। CVC-য়ে কি কৰে, কেন্দ্ৰীয় চৰকাৰৰ সংগঠনবোৰক তেওঁলোকৰ সতৰ্কতামূলক কামৰ কাৰ্যকলাপত পৰিকল্পনা, কাৰ্যকৰী সমীক্ষা আৰু সংস্কাৰৰ বাবে পৰামৰ্শ দিয়ে। যিবোৰ সংগঠন আছে তেওঁলোকৰ কেনেকা সতৰ্কতা থাকিব লাগিব, বা কাৰ্যকলাপত কেনেকা প্লেনিং কৰিব লাগিব, বা কাৰ্যকৰীবিলাক কেনেকা কৰিব লাগিব, কোনটো ষ্টেপৰ পিছত কোনটো ষ্টেপ, এইখিনিৰ সিহঁতে প্লেনিং কৰে। তাৰপিছত এইবোৰৰ পৰামৰ্শ দিয়ে, যিবোৰ সংস্কাৰ এইবোৰৰ বাবেও তেওঁলোকে যি কমিশ্যনটোক সিহঁতে পৰামৰ্শ দিয়ে। তো গভৰ্ণমেণ্টৰ ৰিজলিউশ্যনৰ পিছৰ পৰাই এই বস্তুটো আৰু অলপ বেছিকৈ এক্টিভ হৈ গ'ল। চ' তাতে বিভিন্ন ধৰণৰ যি প্ৰিভেণ্টিভ মেজাৰবিলাক লোৱা হয়, এইবিলাকৰ মাজতে কমিশ্যনছৰ যি এডভাইচ হয় এইটো এটা একচেপ্টেড কৰা হৈছে, যি আৰু এডমিনিষ্ট্ৰেটৰৰ ফালৰ পৰাই এইখিনি ষ্টাৰ্ট কৰা হৈছিলে। দেন এতিয়া আমি অৰ্গেনাইজেশ্যন, তাৰ মাজতে অৰ্গেনাইজেশ্যন এই সংগঠনটোত কোন থাকিব পাৰে এইটো আমি চাই লওঁ। যেনেকা যদিও এই সংগঠনটোৰ মাজত CVC বুলি যি হেড হ'ব, যি চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনাৰ, তাৰ পিছতো চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ লগত দুজন ভিজিলেন্স কমিশ্যনাৰ থাকিব। ফাইনেলি ই এক স্বায়ত্তশাসিত সংস্থা হয়, আৰু এই সংস্থাটো শ্ৰী শান্তানমনৰ নেতৃত্বত দুৰ্নীতি প্ৰতিৰোধ সমিতিৰ পৰামৰ্শ অনুসৰি এইটো 11 ফেব্ৰুৱাৰী 1964 তাৰিখত ভাৰত চৰকাৰে প্ৰস্তাৱত দ্বাৰা CVC স্থাপন কৰা হৈছিলে এই বস্তুটো। চ' জেনেৰেলি এইটো বস্তু যেতিয়া স্থাপন কৰা হৈছিলে, তেতিয়া শ্ৰী শান্তানম বুলি এজন আছিলে, তেওঁৰ নামতে শ্ৰী শান্তানম বুলি তেওঁৰ জৰিয়তে এই বস্তুটো 11 ফেব্ৰুৱাৰী 1964ত
স্থাপন কৰা হৈছিল সেন্ট্রাল ভিজিলেন্স কমিশনৰ এইটো বাৰ্ষিক প্ৰতিবেদনে কেৱল ইয়াৰ দ্বাৰা কৰা কামৰ বিৱৰণ প্ৰদান নকৰে কিন্তু প্ৰণালীৰ বিফলতাও উলুৱাই আনে যিবোৰ স্টেপস আছে এইগুলোত যিবিলাক বিফলতা হয় বা ফেইলাৰ্স হয় এইখিনিও তেওঁ এই অৰ্গানাইজেশ্যনৰ ফালৰ পৰা এইখিনি উলাই আনে যেনেকা ইয়াৰলি যেটো ইয়তৰ ফাইনালি যি ৰিপোৰ্ট হ'ব বা প্ৰতিবেদনখন তৈয়াৰ কৰা হ'ব বাৰ্ষিক প্ৰতিবেদনত তাতে জেনাৰেলি এইবোৰ স্টেপস যিবোৰ কাম কৰা হ'ব এই গুটেইখিনি বিৱৰণ প্ৰদান কৰা হ'ব যদিও কামৰ বিৱৰণ প্ৰদান যদি এইবোৰৰ লগতে উলুৱাই আনে তো সেন্ট্রাল ভিজিলেন্স কমিশন জাস্ট এটা মানে গভর্নমেন্টৰ অর্গানাইজেশন হয় বডি গভর্নমেন্ট বডি হয় যি আমাৰ ইন্ডিয়ান গভর্নমেন্ট বডি হয় যাৰ জৰিয়তে গভর্নমেন্টাল যিগুলো যি কৰাপশন হয় ডাইৰেক্টলি কৰাপশনক হিহতে ডাইৰেক্টলি হেইখিনি সোৱা মিলা কৰে তাৰ পিছত তেওঁলোকৰ যি এটা গুটেই বেলেগৰ পৰা হিহতে কন্ট্ৰোলত হৈ আছে আৰু যিবোৰ তেওঁলোকে যেনেকা তেওঁলোকৰ প্লেনিং হওক বা যি অৰ্গানাইজেশ্যনৰ যি নিয়ম হওক বা যিবোৰ ষ্টেপছ হওক এই গোটেইবোৰ তেওঁলোকে কৰাপশনৰ ওপৰত তেওঁলোকেহে ফাইনেলি কভাৰ তেওঁলোকেহে গোটেই ৰিপৰ্টবোৰ ৰেডি কৰে তাৰ পিছতহে এই সংস্থাটোক আকৌ এই সংগঠন অৰ্গানাইজেশ্যনটোক আকৌ CBI বুলি আমি জানো CBI এইখিনি যি কন্ট্ৰোল কৰে যি সুপাৰভাইজ কৰে CBI আন্ডাৰতে এই সেন্ট্রাল ভিজিলেন্স কমিশনটো সোৱামিলা হৈ থাকে জেনাৰেলি CBC তাতে 3 টাইপস অফ CBC হয় যেনেকা প্ৰিভেন্টিভ বুলি ক'ব পাৰো আৰু পিউনিটিভ বুলি ক'ব পাৰো আৰু পাৰ্টিসিপেটিভ বুলি আমি 3 ক'ব পাৰো সো এই তিনিবিধ CBCৰ আন্ডাৰত এই তিনিবিধ CBC হয় কিন্তু এইবোৰ CBCৰ মানে টাইপস হয় যিবোৰ অলপ বেলেগ বেলেগকে হয় যি আমি পিছত আলোচনা কৰিলে পাই যাম সো জেনাৰেলি তাত অৰ্গানাইজেশ্যন আছে যি অৰ্গানাইজেশ্যনৰ মাজত এতিয়া এই সংগঠন যেটো সেন্ট্রাল ভিজিলেন্স কমিশন তাৰ মাজতে আছেতো কোন তাতে অৰ্গানাইজ হৈ আছে যেনেকা ফাৰ্ষ্টতে এজন সেন্ট্রাল ভিজিলেন্স কমিশনাৰ থাকিবই আৰু তাৰ পিছত তেওঁৰ লগতে দুজন ভিজিলেন্স কমিশনাৰ থাকিব কমিশনাৰ্স থাকিব যে তাৰ পিছত CBC নিজৰ সেক্ৰেটাৰিয়েট থাকিব আৰু চিফ টেকনিক্যাল এক্সামিনাৰ্স তেওঁ এজন থাকিব আৰু ডিপাৰ্টমেন্টাল এনকোয়াৰিজৰ যি কমিশনাৰ্স ফৰ ডিপাৰ্টমেন্টাল এনকোয়াৰিজ আমি যি CDI বুলি কওঁ এই CDI এই ডিপাৰ্টমেন্টাল এনকোয়াৰিজৰ ফালৰ পৰা এজন থাকিব সো কমপ্লিটলি এটো যি গভর্নমেন্টাল অর্গানাইজেশন হয় সেন্ট্রাল ভিজিলেন্স কমিশন এই বস্তুটো এটা লগো হয় যি আমি এই লগোটো এটো যেনেকা এটা চকুৰ ছবি দিয়া হৈছে যেনে আমি ছবিখন চালে আমি ক'ব পাৰিম যে এই বস্তুটো মানে কি হল কৰাপশনৰ ওপৰত চকুটো দিয়া মানে যিবোৰ কৰাপ্টেড বস্তু হয় বা এনেকা প্ৰবলেমেটিক হয় এইবোৰক বস্তুই সেন্ট্রাল ভিজিলেন্স কমিশনৰ আন্ডাৰত এই বস্তুবিলাক থাকে সো তাৰ পিছত আমি অৰ্গানাইজেশ্যন টু চাও অৰ্গানাইজেশ্যনত আমি অলৰেডি গলো যি তাতে এজন সেন্ট্রাল CBC নিজা এজন থাকিব এই কেন্দ্ৰীয় সতৰ্কতা আয়ুক্তৰ দ্বাৰা কেন্দ্ৰীয় যি সেন্ট্রাল ভিজিলেন্স কমিশনাৰ এজন হ'ব আৰু দুজন হ'ব সতৰ্কতা আয়ুক্ত মানে ভিজিলেন্স কমিশনাৰ সো তিনিজনে তাতে মেইন তাৰ পিছত CBCৰ যি নিজা সচিবালয় তাৰ পিছত মুখ্য কাৰিকৰী পৰীক্ষক শাখা দেন তাক আমি CTE বুলি ক'ব পাৰো যি চিফ টেকনিক্যাল এক্সামিনাৰ বুলি কওঁ আমি মানে কাৰিকৰী পৰীক্ষক শাখা আৰু বিভাগীয় অনুসন্ধানৰ বাবে আয়ুক্তসকলৰ এটা শাখা যাক আমি CDI বুলি কওঁ যেনেকা কমিশনাৰ্স ফৰ ডিপাৰ্টমেন্টাল এনকোয়াৰিজ এইখিনি আছে অৰ্গানাইজেশ্যনত
তাৰ পিছতত আছে সেক্ৰেটাৰিয়েট আছে, দেন চিফ টেকনিক্যাল এক্সামিনাৰ্স, দেন কমিশনাৰ্স ফৰ ডিপাৰ্টমেন্টেল এনকোয়াৰিজ। এই বস্তুবোৰৰ তাতে মুখ্য হৈ আছে, যাতে চিফ যিবোৰ টেকনিক্যাল প্ৰসেস আছে এইবোৰত এক্সামিনাৰ্স আছে। তাৰপিছত যি টেকনিক্যাল অডিট গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যনৰ পৰা যি অডিট হ'ব সেইটো হ'ব। তাৰপিছত ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে তাতে কমপ্লেইনৰ লগত যে ৰিলেটেড যিবোৰ কনষ্ট্ৰাকশ্যন ৱাৰ্কছ যিবোৰ আছে এই ইনভেষ্টিগেশ্যনৰ লগত, কমপ্লেইন যিটো হ'ব কৰাপ্টেড কমপ্লেইন, এই কমপ্লেইনৰ লগত যিবোৰ ৰিলেটেড ৱাৰ্কছ আছে এইবোৰৰ এটা ষ্টেপছ আছে, যি এটা ইনভেষ্টিগেট হ'ব ষ্টেপ বাই ষ্টেপ। কিছুমান যেনেকা আমি কেতিয়াবা নিউজত বা এনেকা বাস্তৱত আমি দেখিবলৈ পাওঁ যি কিবা কেনেকা ইনভেষ্টিগেশ্যন আহে বা অৰ্ডাৰ আহে, তাৰপিছত এই বস্তুটোৰ আকৌ এক্সামিন হয়। সেম তেনেকা এটা চিফ টেকনিক্যাল এক্সামিনাৰ্স থাকিব। তাৰপিছত কমিশনাৰ্স ফৰ ডিপাৰ্টমেণ্টেল এনকোয়াৰিজ, এই বস্তুটো ডিপাৰ্টমেণ্টত অহাৰ পিছত তাতে ডিপাৰ্টমেণ্টেল এনকোয়াৰিজ হ'ব, যাৰ জৰিয়তে এই গোটেই কেছটো বা কৰাপ্টেড যিটো থিম আছিল, মেইন বস্তু আছিলে এইটোৰ ওপৰত গোটেই কিহৰ কাৰণে এনেকা কৰাপ্টেড হৈ আছে বা এই বস্তুটো ওলাই যাব। চ' এই বস্তুখিনি কৰিবৰ কাৰণে তাতে এই বিভিন্ন ধৰণৰ ষ্টেপছ আছে, যিবোৰ ষ্টেপছ কিহৰ জৰিয়তে কমিশনছ এণ্ড চিফ ভিজিলেন্স অফিচাৰ্ছ এইবিলাকৰ জৰিয়তে তাতে যদি টেকনিক্যাল কিবা মেটাৰ্ছ আছে বা টেকনিক্যাল যিবোৰ প্ৰচেছ আছে সেইখিনিও এইটোতে আহি যাব। আৰু এইখিনি বস্তুও টেকনিক্যালৰ লগত গোটেইবোৰ চেকিং হ'ব, যি সঁচাকে তাতে কি কি টেকনিক্যাল প্ৰচেছ আছিলে এক্সামিনত, গোটেইখিনি চেন্ট্ৰেল ভিজিলেন্স কমিশনাৰৰ ওচৰত ৰিপৰ্টটো গুচি যাব। তাৰপিছত কমিশনাৰ্স ফৰ ডিপাৰ্টমেণ্টেল কাৰণে তাৰপিছতে কি কৰিব, কমিশনাৰ্ছে কি কৰিব আকৌ ডিপাৰ্টমেণ্টতে এইটো এনকোয়াৰিৰ কাৰণে দিব যে কিহৰ কাৰণে এই বস্তুটো তেনেকা হ'ল বা হোৱাট আৰ দ্য ৰিজনছখিনি তেওঁলোকে এনকোয়াৰি কৰিব। চ' এই তাতে আমি এইখিনি আমি অৰ্গেনাইজেশ্যনৰ মাজতে পালোঁ যে তাতে সেক্ৰেটাৰিয়েট এটা পাৰ্ট, তাৰপিছত চিফ টেকনিক্যাল এক্সামিনাৰ্স এটা পাৰ্ট, দেন কমিশনাৰ ফৰ ডিপাৰ্টমেণ্টেল এনকোয়াৰিজ এটা পাৰ্ট। তাৰপিছত সেক্ৰেটাৰিয়েট এইটো পাৰ্টত সচিবালয়ত ভাৰত চৰকাৰৰ অতিৰিক্ত সচিব পদবীৰ এজন বিষয়া, দেন ভাৰত চৰকাৰৰ যুটীয়া সচিব পদবীৰ এজন বিষয়া আৰু সঞ্চালক, দেন উপসচিব পদবীৰ 10জন বিষয়া আৰু 4জন আণ্ডাৰ ছেক্ৰেটাৰী আৰু কাৰ্যালয়ৰ কৰ্মচাৰী আছে তাতে সচিবালয়ত। মানে ছেক্ৰেটাৰী পাৰ্টত আমি ছেক্ৰেটাৰী পাৰ্টত যিবোৰ ষ্টেপছ পালোঁ এইটোতে এই কেইজন আছে তাতে, যি মুখ্য সিহঁতে ছেক্ৰেটাৰিয়েটতে মুখ্য কাম কৰি থাকে। তাৰপিছত চিফ টেকনিক্যাল এক্সামিনাৰ্ছৰ মাজত কি পৰিব, মুখ্য কাৰিকৰী পৰীক্ষক সংগঠনে CBCৰ কাৰিকৰী শাখা গঠন কৰে আৰু ইয়াত মুখ্য অভিযন্তা পদবীৰ 2জন অভিযন্তা আৰু মুখ্য কাৰিকৰী পৰীক্ষক হিচাপে মনোনীত 2জন অভিযন্তাৰ মাজত মানে এজন কি হ'ব লাগিব, যি কাৰিকৰী পৰীক্ষক হিচাপেও মনোনীত হ'ব লাগিব। চ' তেনেকা সহায়ক অভিযান্ত্ৰিক কৰ্মচাৰীও আছে। এইবোৰ তেওঁলোকে এইটো পৰীক্ষক CBCৰ চেন্ট্ৰেল ভিজিলেন্স কমিশ্যন এইটোৰ এই কমিটিত পৰীক্ষক যি সংগঠন থাকিব তাতে তেওঁলোকে থাকিব লাগিব। এই শাখাৰ কিছুমান কাৰ্য তলত উল্লেখ কৰা হৈছে, যিবোৰ এইটো শাখাত যেনেকা চৰকাৰী সংগঠনসমূহৰ নিৰ্মাণ কাৰ্যৰ কাৰিকৰী অডিট হ'ব। তাৰ নেক্সট হ'ল নিৰ্মাণ কাৰ্য সম্পৰ্কীয় অভিযোগৰ নিৰ্দিষ্ট ঘটনাৰ অনুসন্ধান কৰা, দেন দিল্লীত কাৰিকৰী বিষয় আৰু সম্পত্তিৰ মূল্যায়নৰ সৈতে জড়িত অনুসন্ধানত CBIক সহায় কৰা, আৰু CBIও এইটোতে ইনক্লুড হৈ আছে। চ' কাৰিকৰী বিষয়ত সৈতে জড়িত সতৰ্কতাৰ ক্ষেত্ৰত আয়োগ
আৰু মুখ্য সতৰ্কতা বিষয়াসকলক সহায় কৰা এইটো এটা হিহঁতৰ এই অৰ্গানাইজেশ্যনৰ মাজতে তেওঁলোকৰ ডিউটিৰ মাজতে পৰে দেন কমিশনাৰ্স ফৰ ডিপাৰ্টমেণ্টেল এনকুৱাইৰিজ আমি যি তিনিটা ষ্টেপছ পাইছিলোঁ ফাৰ্ষ্টত ছেক্ৰেটাৰী তাৰপিছত ছেকেণ্ড এণ্ড থাৰ্ড হ'ল কমিশনাৰ্স ফৰ ডিপাৰ্টমেণ্টেল এনকুৱাইৰিজ এতিয়া বিভাগীয় অনুসন্ধানে কি কৰিব আয়ুক্তসকলৰ CBI সন্দৰ্ভত এনে 14টামান পদ আছে য'ত সঞ্চালক পদত 11টা আৰু উপ সচিব পদত 3টা পদ আছে সো টোটাল 14 তাতে পদ আছে যিবোৰত 11টা হ'ল সঞ্চালক পদ আৰু উপ সচিব পদত 3টা হৈ আছে তাৰপিছত ৰাজহুৱা কৰ্মচাৰীসকলৰ বিৰুদ্ধে আৰম্ভ কৰা বিভাগীয় প্ৰক্ৰিয়াবোৰত অনুসন্ধান কৰাৰ বাবে তদন্ত বিষয়া হিচাপে CBI যেকোনো যি CBI-এ কাম কৰিব যি টোটাল ৰাজহুৱাভাৱে কৰ্মচাৰীসকলৰ বিৰুদ্ধে আৰম্ভ কৰা বিভাগীয় প্ৰক্ৰিয়াবোৰত অনুসন্ধান হিচাপে এইবোৰ কোনে তদন্ত কৰিব CDI তদন্ত কৰিব নেক্সট হ'ল এতিয়া আমি এপইণ্টমেণ্ট ইয়াতে এতিয়া প্ৰধানমন্ত্ৰী কোন অধ্যক্ষ বা এইবোৰৰ যি কমিটি হয় কেন্দ্ৰীয় সতৰ্কতা আয়ুক্ত বা সতৰ্কতা আয়ুক্তক কোনে নিযুক্ত দিব সেইটো হ'ল এটা কুৱেশ্যন এপইণ্টমেণ্টছ বিলাক তাতে যে সেন্ট্ৰেল ভিজিলেন্স কমিশনত যিবোৰক এপইণ্টমেণ্ট দিয়া হ'ব তাৰ মাজত কোনে তেখেতসকলক এপইণ্টমেণ্ট দিব ফাৰ্ষ্ট অফ অল প্ৰধানমন্ত্ৰীয়ে দেন গৃহ পৰিক্ৰমা মন্ত্ৰী তেওঁ সদস্য হ'ব আৰু সদনৰ বিৰোধী দলৰ নেতাক লৈ গঠিত এখন সমিতিৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় সতৰ্কতা আয়ুক্ত আৰু সতৰ্কতা আয়ুক্তক নিযুক্তি দিব সো এপইণ্টমেণ্টত আমি পালোঁ মেইনলি চিফ প্ৰাইম মিনিষ্টাৰ যে হয় তেওঁহে এপইণ্টমেণ্ট কৰিব কাৰ পৰা ৰিকমেণ্ডেশ্যন পাব লাগিব প্ৰেচিডেণ্টৰ পৰা আৰু তাৰ পিছতহে তেওঁ প্ৰাইম মিনিষ্টাৰৰ আৰু মিনিষ্টাৰ অফ হোম এফেয়াৰ্ছ এণ্ড লিডাৰ অফ দ্য অপজিশ্যন অফ দ্য হাউচ অফ দ্য পিপুল যে লিডাৰ অপজিশ্যনৰ হাউচ হয় তেখেতসকলৰ কি ল'ব লাগিব ছাপোৰ্ট ল'ব লাগিব নিযুক্তিত এপইণ্টমেণ্টৰ দেন ৰুলছবিলাকত কি আছিলে যে জেনেৰেলি CBC এইটো এটা কি এজেঞ্চি হয় যে ইনভেষ্টিগেশ্যন এজেঞ্চি নে ডাইৰেক্টলি কি হয় এতিয়া সেইটো আমি টু দ্য পইণ্ট এইটো জানিব লাগিব CBC সম্পূৰ্ণৰূপে এটা অনুসন্ধানকাৰী সংস্থা নহয় ইয়াৰ দ্বাৰা কৰা একমাত্ৰ অনুসন্ধান হৈছে চৰকাৰৰ অসামৰিক কামবোৰৰ পৰীক্ষা কৰা সো CBC-য়ে দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াসকলৰ এখন তালিকাও প্ৰকাশ কৰি আহিছে যাৰ বিৰুদ্ধে ই শাস্তিমূলক ব্যৱস্থা লোৱাৰ পৰামৰ্শ দিছে অৱশ্যে এনে অনুসন্ধানৰ বাবে আগবাঢ়িবলৈ চৰকাৰী অনুমতিৰ প্ৰয়োজন জেনেৰেলি যদি গভৰ্ণমেণ্টৰ ফালৰ পৰা প্ৰয়োজন নহয় তেনেহ'লে শাস্তিমূলক ব্যৱস্থা লোৱাৰ এই পৰামৰ্শটো কাৰ পৰা ল'ব লাগিব ফাৰ্ষ্টতে চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব তাৰপিছত এই দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াসকলৰ এখন তালিকা প্ৰকাশ কৰা হ'ব তাৰপিছতহে চৰকাৰে এখেতসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল'ব সো ৰুলত এইখিনি ৰুল যেতিয়া আকৌ কিছুমান ষ্টেটত যেনেকা সাপোজ 1998 চনৰ অধ্যাদেশখনে যেতিয়া CBC-ক আইনী মৰ্যাদা প্ৰদান কৰিছিল আৰু দিল্লী বিশেষ আৰক্ষী প্ৰতিনিধিৰ কাম কাজৰ ওপৰত অতিৰিক্ত প্ৰৱণতা প্ৰয়োগ কৰাৰ ক্ষমতা প্ৰদান কৰিছিলে ইয়াৰ মূল লক্ষ্য আছিলে দিল্লী বিশেষ আৰক্ষীৰ দ্বাৰা পৰিচালিত দুৰ্নীতি প্ৰতিৰোধ আইন আৰু 1988 অধীনত 1988 অধীনত কথিত এইবোৰ অপৰাধ সম্পৰ্কীয় তদন্তত অগ্ৰগতি পৰ্যালোচনা কৰা এইখন অধ্যাদেশখন কি কৰিছিলে চেন্ট্ৰেল ভিজিলেন্স কমিশনক আইনী মৰ্যাদা প্ৰদান কৰিছিলে আৰু দিল্লী বিশেষ আৰক্ষী প্ৰতিষ্ঠানৰ কাম কাজৰ ওপৰতো অতিৰিক্ত
প্ৰৱণতা কৰিছিলে তেতিয়া আৰু তাৰ মুখ্য উদ্দেশ্যই আছিলে বিশেষ আৰক্ষীৰ দ্বাৰা পৰিচালিত দুৰ্নীতি প্ৰতিৰোধ আইন বিশেষ মানে স্পেচিয়েল আৰক্ষী ল'ব বিচাৰিছিলে কিন্তু এইটো আছে বস্তু অপৰাধ সম্পৰ্কীয় তদন্তৰ অগ্ৰগতি সেম এইবোৰৰ কি কৰিলে যিবোৰ অপৰাধ সম্পৰ্কীয় তদন্ত এইবোৰকহে তেওঁলোকে পৰ্যালোচনা কৰিলে আকৌ 2004 চনত ভাৰত চৰকাৰে দুৰ্নীতি বা পদৰ অপব্যৱহাৰৰ যিকোনো অভিযোগৰ ওপৰত প্ৰকাশৰ বাবে লিখিত যি অভিযোগ প্ৰাপ্ত কৰিবলৈ CBCক মনোনীত সংস্থা হিচাপে কৰ্তৃত্ব প্ৰদান কৰিছিলে তাত ইয়াৰ দ্বাৰা উপযুক্ত পদক্ষেপৰ পৰামৰ্শ দিয়া হৈছিলে আৰু ইয়াৰ প্ৰতিবেদনত ভাৰতৰ যি ৰাষ্ট্ৰপতিৰ ওচৰতো উপস্থাপন কৰিছিলে সো সেন্ট্ৰেল ভিজিলেন্স কমিশনৰ যিবোৰ কাম তেওঁলোকৰ ফাংচন বা কাম যিবোৰ এইবোৰ এনেকা ইহঁতে কৰি বা চলি থাকে যিবোৰ বেলেগ কোনো আইনৰ বা যিবোৰ গভৰ্ণমেন্টৰ ফালৰ পৰা সবে জেনাৰেলি কেতিয়াবা ইহঁতে তেনেকা সেক্ৰেটলি বস্তুবোৰ কৰিব যে যোন একচুয়ালি দুখী হয় বা যিবোৰ কৰাপ্টেড বস্তু হয় এই গোটেই বস্তুখিনি ধুনীয়াকে বা শাৰ্পলি এইখিনি বস্তু ওলাই যায় সো এইবোৰ আছিলে সেন্ট্ৰেল ভিজিলেন্সৰ ৰুল তাৰপিছত ৰিমুভেল ইয়াতে কিছুমান বস্তু ৰিমুভ কৰিছিলে বা কৰিবলৈ কিছুমান কৰা হৈছিলে যদিও এতিয়া আৰু অলপ তেওঁলোকে ৰিমুভেল কৰিব বিচাৰি আছে যেনেকা বা কৰিলে অলৰেডি সো উচ্চতম ন্যায়ালয়ৰ পিছত প্ৰামাণিক দুৰ্ব্যৱহাৰ বা অক্ষমতাৰ ভিত্তিত ৰাষ্ট্ৰপতিৰ আদেশৰ পৰা যে CBC বা BCC তেওঁৰ কাৰ্যালয়ৰ পৰা আঁতৰ কৰিব পাৰিব আৰু ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰা প্ৰসংগত যি হাইকোৰ্ট বা উচ্চতম সুপ্ৰিম কোৰ্টৰ মতে যি কোনোবাৰ যদি ন্যায়ালয়ৰ পিছত এনেকা অক্ষমতাৰ ভিত্তিত যদি ৰাষ্ট্ৰপতিৰ আদেশৰ পৰা তেওঁলোকে আঁতৰি থাকিব পাৰে তেতিয়া ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰা প্ৰসংগতহে তেওঁলোকে এইটো দেখুৱাব পাৰে যে ৰাষ্ট্ৰপতি CBC কাৰ্যালয়ৰ পৰা নিলম্বিত কৰিব পাৰে আৰু প্ৰয়োজন হলে অনুসন্ধানৰ সময়ত তেওঁক কাৰ্যালয়ত উপস্থিত থাকিবলৈও নিৰ্দেশ কৰিব পাৰে সো ৰিমুভেলত এইখিনি বস্তু তেওঁলোকৰ পাৱাৰ আছে যি CBC হওক বা BC হওক তেওঁলোকে নিলম্বন কৰিব পাৰে কোনে ৰাষ্ট্ৰপতিয়ে সো ৰিমুভেলত গৈ আমি কিছুমান কেছ পঢ়িব পাৰো যেনেকা হল সাপোজ এংগেজমেন্ট হওক বা যি হওক এইবোৰ বস্তুত যদি টাৰ্ম অফিচৰ টাৰ্ম এংগেজেছ কিছুমান হওক বা ডিউৰিং হিজ বা লৰাই হওক আৰু ছোৱালী হওক যি হওক ইন টাৰ্মছ অফ অফিচ যিকোনো পেইড এমপ্লয়মেন্টে হওক যদি ডিউটিৰ বাহিৰত গৈ তেওঁলোকে অফিচৰ কিবা কাম কৰিব কৰা হয় তেনেহলে তেওঁলোকে এই বস্তুটো ডাইৰেক্টলি জনাব পাৰে টু দা হেড অফ দা এডমিনিষ্ট্ৰেটৰ তাৰপিছত প্ৰেচিডেন্টৰ মতে এইটো হ'ল কি যি ৰাষ্ট্ৰপতিয়ে CBC বা BCক যি কাৰ্যালয়ৰ পৰা নিলম্বন কৰিব পাৰে আৰু প্ৰয়োজন হলে অনুসন্ধানৰ সময়ত তেওঁ কাৰ্যালয়ত উপস্থিত থাকিবলৈ মুঠতে এইটো ৰাষ্ট্ৰপতিৰহে পাৱাৰ তেওঁহে জানে সো তেওঁৰ ইয়াতে কমপ্লিটলি ৰাষ্ট্ৰপতিৰ পাৱাৰ দেন আমি যদি লিমিটেশন চাওঁ লিমিটেশনৰ আগতে আৰু অলপ যিবোৰ ৰুলছ আছে যেনেকা ৰাষ্ট্ৰপতিয়ে CBC বা যিকোনো BCC কাৰ্যালয়ৰ পৰা আঁতৰাব পাৰে যেহেতু ঘটনাটো হ'ব পাৰে যেনেকা দেউলীয়া বুলি বিবেচিত কৰা হয় নাম্বাৰ 2 হ'ল এটা অপৰাধৰ বাবে দোষী সাব্যস্ত কৰা হৈছে য'ত কেন্দ্ৰীয় চৰকাৰৰ মতে নৈতিক চলন অন্তৰ্ভুক্ত নাথাকে সো তেওঁৰ কাৰ্যালয়ৰ কৰ্তব্যৰ বাহিৰত
যিকোনো বেতনযুক্ত চাকৰিত নিয়োজিত থাকে বা মন বা শৰীৰৰ যি দুৰ্বলতাৰ বাবেও কাৰ্যালয়ত থাকিবলৈ অযোগ্য হ'ব পাৰে। সো এই বস্তুবোৰ তেওঁলোকে নিজেহে এইখিনি মন বা শৰীৰৰ যি দুৰ্বলতাৰ বাবেও তেওঁলোকে কাৰ্যালয়ৰ পৰা নিজকে অযোগ্য ভাবি পেলাই ওলাই যাব পাৰে। এতিয়া লিমিটেশন চাওঁ। হোৱাট আৰ দ্য লিমিটেশনছ? এইটো বস্তুটো কিছুমান লিমিট আছে, যিবোৰ হ'ল কি এইটো হ'ল এটা জাষ্ট এটা পৰামৰ্শদাতা সংস্থা হয়, গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন, যি মাক কি কৰে এডভাইচ দিব পাৰে বা এটা পৰামৰ্শ দিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ বিভাগবোৰে ইয়াৰ পৰামৰ্শৰ প্ৰয়োজনীয়তা পৰিশোধ কৰিবৰ বাবে বা নকৰিবও পাৰে। সো ইয়াৰ অপৰাধমূলক গোচৰ পঞ্জীয়ন কৰাৰ ক্ষমতা নাই। তেওঁলোকে যে কি কোনোবাই যদি এটা অপৰাধ কৰিছে, তেওঁ এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব কোনো পাৱাৰ নাই। ই কেৱল সতৰ্কতা বা অনুশাসনমূলক গোচৰৰ সৈতে মোকাবিলা কৰিব পাৰে। তেওঁলোকে জাষ্ট অন্যান্য যিবোৰ অৰ্গেনাইজেশ্যন আছে এইবোৰৰ লগত কি কৰিব পাৰে, মোকাবিলা কৰিব পাৰে। আৰু CBIৰ ওপৰতে ইয়াৰ পৰ্যবেক্ষক যি ক্ষমতা আছে। অৱশ্যে CBIৰ পৰা কোনো ফাইল মাতিবলৈ বা CBIক কোনো গোচৰৰ নিৰ্দিষ্ট প্ৰকাৰে তদন্ত কৰিবলৈ নিৰ্দেশ দিয়াৰো ক্ষমতা নাই। লিমিটেশনছত এইটো কেৱল সিহঁতে কি কৰিব পাৰে, নিজৰ যে ওপৰত এটা পৰ্যবেক্ষকৰ ক্ষমতা আছে, এই বস্তুটো তেওঁলোকেহে ৰাখি দিব পাৰে। গোচৰৰ নিৰ্দিষ্ট প্ৰকাৰে তদন্ত কৰিবলৈ নিৰ্দিষ্ট দিয়াৰ ক্ষমতা নাই কিন্তু তেওঁলোকৰ। সো ইয়াৰ অপৰাধমূলক গোচৰ পঞ্জীয়ন কৰাৰো ক্ষমতা নাই। ই কেৱল সতৰ্কতা বা অনুশাসনমূলক গোচৰৰ সৈতে মোকাবিলা কৰিব পাৰে। আগতেও মই কৈছো, এইটো জাষ্ট কেৱল এটা পৰামৰ্শদাতা সংস্থা হয়, যি কেন্দ্ৰীয় চৰকাৰৰ বিভাগবোৰে ইয়াৰ পৰামৰ্শৰ জৰিয়তে পৰিশোধ কৰিব পাৰে বা নকৰিবও পাৰে। যুটীয়া সচিব আৰু তাৰ ওপৰৰ যি পৰ্যায়ৰ কোনো বিষয়াৰ বিৰুদ্ধে অনুসন্ধান আৰম্ভ কৰিবলৈ ই নিজাববীয়াকৈ CBIক প্ৰত্যক্ষ কৰিব নোৱাৰে। CVCক মানে চেন্ট্ৰেল ভিজিলেন্স কমিশ্যনত যি নিযুক্তি হ'ব, এইটো পৰোক্ষভাৱে কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত আছে, যদিও বিৰোধী দলৰ নেতা লোকসভাত আৰু CVC আৰু BCCৰ বাছনিকৰী সমিতিৰ সদস্য। ই প্ৰাপ্ত কৰা অভিযোগৰ সংখ্যা পূৰণ কৰিবলৈ ইয়াৰ ওচৰত পৰ্যাপ্ত সম্পত্তি নাই। সো যিমান অভিযোগ আছে এইখিনি সংখ্যা পূৰণ কৰিবৰ কাৰণে ইয়াৰ মানে মিনছ হোৱাট যি লিমিটেশনছ আছে, তাতে লিমিটেশনত পাইছো আমি এইটো তেওঁলোকৰ কি নাই, এইটো ইমান সম্পদে নাই। মানে এইবিলাক চলাবৰ কাৰণে কি লাগিব, এটা প্ৰপাৰ্টি লাগিব বা কিছুমান এডভান্স টেকনলজি হওক, যিবোৰ বা বহুত বস্তু লাগিব। সো কিন্তু এইবোৰৰ কাৰণে ইয়াত ইমান পৰ্যাপ্ত পৰিমাণে সম্পদ নাই। দেন ইনিচিয়েটিভছ। এতিয়া CBCয়ে গ্ৰহণ কৰা কিছুমান পদক্ষেপ হৈছে, এতিয়া চেন্ট্ৰেল ভিজিলেন্স কমিশ্যনে কি কৰিব পাৰিব, সাম ষ্টেপছ আৰ দেয়াৰ, যিবোৰ তেওঁলোকে ল'ব পাৰিব। আৰু ল'লে কি হ'ব, এইটো দেশৰ জনসাধাৰণৰ মানদণ্ড উন্নত হ'ব বা ভাল হ'ব। সো CBCয়ে গ্ৰহণ কৰা কিছুমান পদক্ষেপ হ'ল, যেনেকা গোটেইকেইটাতো আমি আলোচনা কৰিব নোৱাৰো, তথাপি কেইটামান আলোচনা কৰি দিওঁ। যেনেকা ৰাষ্ট্ৰীয় যি দুৰ্নীতি বিৰোধী ৰণনীতি, ৰাজহুৱা ক্ৰয়ত অখণ্ডতা, তাৰপিছত সজাগতা অভিযান আৰু ৰাজহুৱা ক্ৰয়ত অখণ্ডতা, তাৰপিছত সজাগতা অভিযান এণ্ড হুইচেল ব্লোৱাৰৰ বাবে ব্যৱস্থা। হুইচেল ব্লোৱাৰ মিনছ হোৱাট, হুইচেল দিবৰ কাৰণে এটা যি ব্যৱস্থা হ'ব,
তাৰপিছত এই সতৰ্কতাৰ কামৰ মানদণ্ড উন্নতি কৰা যি সতৰ্কতা হ'ব এইটোৰ কাৰণে কামৰ কি কৰিব লাগিব মানদণ্ডটো অলপ উন্নত কৰিব লাগিব so there are so many initiatives also যেনেকা improving standards of vigilance work মানদণ্ড উন্নত কৰা then modern preventive vigilance framework তাৰপিছত ইন্টাৰনেশ্যনেল আন্তৰ্জাতিক যি কৰাপশ্যন কোঅপাৰেশ্যন সেইটো তাৰপিছত দ্য ফ্লোয়িং অফ ইনিচিয়েটিভছ এইবোৰ যি দি ফলোয়িং ইনিচিয়েটিভছ যিবোৰ আমি এইমাত্ৰ জাষ্ট পইণ্ট আউট কৰিলোঁ 5টামান তাৰ ওপৰতো আৰু কিছুমান যিবোৰ আছে হ'ল প্ৰভিশ্যন অফ হুইচেল ব্লোৱাৰ্ছ তাৰপিছত ষ্টেণ্ডাৰ্ড অফ ভিজিলেন্স ৱাৰ্ক যি ইম্প্ৰুভ কৰিব লাগে এইখিনি তাৰপিছত ইণ্টিগ্ৰিটি ইন পাব্লিক প্ৰকিউৰমেণ্টত কি কৰিব লাগিব যিবোৰ প্ৰব্লেমেটিক হৈ আছে এইবোৰ অলপ কিহৰ জৰিয়তে এইবিলাকক অলপ সলভ কৰিব পৰা যায় বা যি মডাৰ্ণ প্ৰিভেণ্টিভ ভিজিলেন্স ফ্ৰেমৱৰ্ক হয় এইবিলাকৰ ধৰণত লৈ যাব লাগিব মানে ষ্টেটাছটো সো সাপোজ এৱাৰনেছ কেম্পেইন মানে কি হয় এইটো হ'ল এটা এক্ট সাপোজ ইন কাছাৰ some districts there are some corruption so many corruption happen sometimes কেতিয়াবা আমি নিউজত শুনিবলৈ পাওঁ যে এনেকা corruption চলি আছে বা প্ৰবলেম হৈ আছে সো এইবোৰৰ কাৰণেও কিছুমান কম্পিউটাৰাইজেশ্যন কৰিব পাৰে যিবোৰৰ কম্পিউটাৰাইজেশ্যন কমিশ্যনছ ৱৰ্ক হ'ব পাৰে যিবোৰ ডাইৰেক্টলি ডিষ্ট্ৰিক্টৰ পৰা থ্ৰু ডাইৰেক্টলি চেণ্ট্ৰেলত যাব পাৰে বহুত ফাষ্ট আৰু যাৰ জৰিয়তে তাৰপিছত লগে লগে CBIও ইনক্লুড হৈ পৰে সাপোজ কৰাপশ্যনৰ ক্ষেত্ৰত কোনো এনেকা যিকোনো বস্তু ৱেইটিঙত যে লেট হ'ব লগা যি ষ্টেপছবোৰ আছে এইবোৰত যদি আমি লেট কৰিব লগা হয় তেনেহ'লে বস্তুবোৰ কি হয় অট'মেটিকেলি এইবোৰক প্ৰচেছ হওঁতে দেৰি হয় এতিয়া সবতে সব বস্তু কি নহয় এভেইলেবল নহয় সো অট'মেটিকেলি টু দ্য এট দ্য মোমেণ্ট হ'লে এট দ্য টাইম এইটো মুহূৰ্ততেই ঘটনাটো ঘটাৰ মুহূৰ্ততেই কি কৰিব লাগে এইটোতেই কি হ'ব লাগে এটা সতৰ্কতা ৰূপে আৰু নিজৰ যিবিলাক কামৰ মানদণ্ড আছে এইবোৰো আমি উন্নত কৰিব লাগে so that আমি নিজে মেণ্টেলি সাফাৰ কৰিব নালাগে বা নেক্সট জেনাৰেশ্যনলৈকে এইটো বস্তু প্ৰব্লেমেটিক নহয় তাৰপিছত ভিজিলেন্স এৱাৰনেছ ৱৰ্কছ তাতে কিছুমান ভিজিলেন্স এৱাৰনেছ ৱৰ্কছ আছে যিবোৰ যেনেকা সামটাইমছ আমি শুনিবলৈ পাওঁ যে তাতে কিছুমান বস্তু কি আছে যিবোৰ এই উইক হৈ আছে এনেকা সাপোজ ইন এভৰি ইয়াৰ কি হয় এইটো এটা সেলিব্ৰেট হয় যিবোৰ বস্তু এই অক্টোবৰ মানত হয় চাগে এইটো বস্তু চৰ্দাৰ বল্লভভাই পাটেল তেওঁৰ বাৰ্থডেৰ তেওঁ বাৰ্থডেটো ৰিমেম্বাৰ কৰি পেলাই এইটো সময়তে তেওঁ কিয় আছিলে ম্যান অফ হাই ইণ্টিগ্ৰিটি তেওঁ বহুত ইণ্টিগ্ৰিটিৰ হাই লেভেলৰ ব্যক্তি আছিলে চ' তেওঁৰ এইটোৰ সময়তে কি কৰে মেইনলি তেতিয়াহে এইটো ভিজিলেন্স এৱাৰনেছ ৱাৰ্ক বুলি তাতে VAW বুলি কোৱা হয় এইটো লাষ্ট উইক অফ অক্টোবৰত এইটো বস্তু হৈ থাকে জেনেৰেলি এইবোৰ হ'ল ভিজিলেন্স এৱাৰনেছ এক্টিভিটিজ তাৰপিছতো আৰু কিছুমান এক্টিভিটিজ আছে যিবোৰ হ'ল ৰেগুলাৰ ৰুটিনত যেনেকা ৰেগুলাৰ যিবোৰ কিছুমান এক্টিভিটি আছে ৰেগুলাৰ তাৰপিছত কিছুমান যিবোৰ ৰুটিনত আছে যিবোৰ ইণ্ডিপেণ্ডেণ্ট স্বাধীনতাৰ নিজকে অলপ ইণ্ডিপেণ্ডেণ্ট বুলি ভাবি পেলাই তাৰপিছত আৰু কিছুমান যেনেকা আছে এইবোৰ হ'ল কি কিছুমান অডিট হয় যিবোৰৰ জৰিয়তে চেণ্ট্ৰেল ভিজিলেন্সৰ এইবোৰ যি ষ্টেপছ হয়
এইবোৰ অলপ steps বিলাক ভাল হয় so initiatives মাজত আমি যেনেকা কেইটামান পইণ্ট পাইছো যেনেকা suppose national anti corruption strategy then lowering technology or prevent corruption তাৰপিছত ইন্টিগ্ৰিটি ইন পাব্লিক প্ৰকিউৰমেণ্ট হ'ব তাৰপিছত এৱাৰনেছ কেম্পেইন যেনেকা এৱাৰনেছ কেম্পেইন মিনছ তাতে কিছুমান এড যেনেকা এড কেম্পেইন তেওঁ কি কৰিব যিবোৰ কোম্পানীৰ এড আছে এইবোৰৰ জৰিয়তেহে তেওঁলোকে এডুকেট কৰিব বিচাৰে যি কাষ্টমাৰৰ যি নলেজ আছে এইখিনি পুৰা মানে কমপ্লিট কৰিব বিচাৰে তাৰপিছত যি লেভাৰেজিং যিবোৰ টেকনলজি হয় এইবোৰো কিছুমান প্ৰিভেন্ট কৰাপশ্যন যেনেকা এই কিছুমান কোম্পানী কি হয় এই যেনেকা কিছুমান কোম্পানী এইটো বেলেগ বেলেগে সিহঁতে ফাষ্ট যিবোৰ এই ফাষ্ট টেকনলজি যেনেকা আজিকালি কম্পিউটাৰাইজড বহুত বস্তু ওলাইছে যিবোৰ কম্পিউটাৰৰ জৰিয়তে ধৰা পৰি যায় বা বেছিকে কৰাপশ্যন হৈ আছে বুলি আমি গম পাই যাওঁ যে বেলেগ ডাটাবিলাক চব ইনক্লুড হৈ আছে আৰু এক্টিভ হৈ আছে সেইটো কাৰণে আজিকালি মেইনলি মেক্সিমামবোৰে কি কৰিব নোৱাৰে বেংকত বহুত জানা যিবোৰ মানুহ আছে জনা সিহঁতৰ সকলৰ কাৰণেও এইটো এটা বস্তু প্ৰব্লেমেটিক হৈ যায় চ' এইবোৰ বস্তু এক্টিভ কৰি পেলাই আৰু কাষ্টমাৰ যিবোৰ আছে তেওঁলোকক চ' ডেট এডুকেট কৰিব পাৰে এইটো ষ্টেপছত এইবোৰ বস্তু লোৱা হৈছে আৰু সতৰ্কতাৰ কামৰ মানদণ্ড লোৱা হৈছে আৰু হুইচেল যিবোৰ ব্লৱাৰৰ ব্যৱস্থা আছে এইবোৰো ভাল তাৰপিছত সজাগতা অভিযান নিজকে এক্টিভ কৰিবৰ কাৰণে কিছুমান ষ্টেপছ লোৱা হয় যিবোৰ আমি সজাগতা অভিযান বুলি কওঁ চ' তাতে so many types of steps আছে যিবোৰ তাতে চেন্ট্ৰেল ভিজিলেন্স কমিশ্যনে পদক্ষেপ লৈছিলে জেনাৰেলি CBIৰ ছুপাৰভাইজাৰত যেতিয়া হৈ আছে তেতিয়া আমি কিছু মেক্সিমামবোৰে আমি CBIৰ কাম কি এইখিনি অলপ নলেজ আছে আমাৰ অলৰেডি চ' যেতিয়া CBIৰ আণ্ডাৰতে এই বস্তুটো CBC পুৰা ডিপাৰ্টমেণ্টেল পাৰ্চনেলছ আৰু ট্ৰেইনিং যিবোৰ আছে এইবোৰত তেওঁলোকে কণ্ট্ৰলতে হয় আৰু এইবোৰ কণ্ট্ৰলৰ হ'ব কাৰণেই এইবোৰ তাৰ পৰা যিবোৰ প্ৰব্লেমেটিক হৈ আছে এইবোৰ বস্তু ৰিমুভেলটো পচিবল হৈ আছে চ' CBI মেক্সিমাম গ্ৰহণ কৰা এইবোৰ তেওঁলোকৰহে এইবোৰ ষ্টেপছ হয় আৰু এইবোৰৰ জৰিয়তেও তেওঁলোকে যিবোৰ অনুসন্ধান হয় এইবোৰ ষ্টাৰ্ট তেতিয়া কৰিছিলে আৰু এইবোৰৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰে অৰ্গেনাইজেশ্যন হোৱাৰ পিছতো CBIৰ আণ্ডাৰতে CBIয়ে এইটো বস্তু ছুপাৰভাইজ কৰিব লগা হৈ আছে চ' তাতে বহুত বস্তু আমি CBC যদি চেন্ট্ৰেল ভিজিলেন্স কমিশ্যনটো আমি চাওঁ তেনেহ'লে মেক্সিমাম যদি ৰেফাৰেন্সত আমি এক্সট্ৰা পঢ়িব বিচাৰোঁ তেনেহ'লে আমি এইটো বস্তু যদি তোমালোকৰ এই যোনখন কপি হয় আমাৰ যি ইগনোৰ বুক হয় যেনেকা 11 যিটো চেপ্টাৰ আছে এইটো চেন্ট্ৰেল ভিজিলেন্স কমিশ্যন আপোনালোকে যদি এই কপিখনৰ যদি ফ'ল' কৰে তাতে অলৰেডি কিছুমান লিংকো কপিখনৰ তলত মানে এজ এন ৰেফাৰেন্স থ্ৰুত দিয়া হয় CBCৰ ৱেবছাইটটো দিয়া আছে তাতে গ'লে আমি কিছুমান এক্সাম্পল বা এইবোৰ যেনেকা ৱেবছাইট আছে এইবোৰ যদি আমি চাওঁ তেনেহ'লে আমি বহুত বস্তু এক্সট্ৰাকে পাই যাম যি এইটো বস্তুৰ জৰিয়তে যি আমি যিবিলাক ৱেবছাইট আছে এইবোৰ ৱেবছাইটৰ জৰিয়তে আমি গভৰ্ণমেণ্টৰ যিবোৰ CBCৰ ৰুলছ আছে এইবোৰে বহুত ইজিলি বা উইথ এক্সাম্পলছ বুজিব পাৰোঁ চ' ছাপ'জ এখন অফিচৰ এজনে কোনোবাই চাকৰি কৰি আছে হঠাৎ তেওঁ নতুনকৈ 2 বছৰ হ'ল জব হোৱাৰ
সাপোজ 2 বছৰ জব হোৱাৰ পিছত সাডেনলি কি হ'ল তেওঁ বহুত 2 বছৰৰ ভিতৰতে তেওঁ বহুত কোটি টকা বনাই ল'লে তেতিয়া এইটো এটা বেলেগে কমপ্লেইন কৰিবই যে এই বস্তুটো তেওঁলোকে তেওঁ এই ব্যক্তিজন কেনেকা ইমান 2 বছৰত আমি ইমান দিনৰ পৰা ইয়াতে চাকৰি কৰি ইমানখিনি কৰিব পাৰিছো আৰু এই বস্তুটো কেনেকা তেওঁ ইমান পইচা তেওঁ ইমান ইন ৰিটাৰ্ণ স্যালাৰিটো কিমান বা এক্সট্ৰা ইনকাম স্যালাৰিটো এটা লিমিটেড হৈ থাকে যেতিয়া তেওঁৰ দেন হাউ তেতিয়াহে আমাৰ অটোমেটিক্যালি কি হ'ব এইটো বস্তু তেওঁলোকে আমি আজিকালি নিউজতে দেখাই পাওঁ যেনেকা নিউজত সাডেনলি কোনোবা মিনিষ্টাৰ হওক বা কোনোবা ৰিচ মেন হওক তেওঁলোকৰ কেনেকা প্ৰপাৰ্টিবোৰ চোৱা হয় যে এইটো প্ৰপাৰ্টি কৰ পৰা আহিলে এইটো প্ৰপাৰ্টি কৰ পৰা আহিলে এইবোৰ আজি কি হৈছে এইবোৰ বস্তু পুৰা কমন হৈ আছে আজিকালি সবতে এইটো বস্তু কমনৰ নিচিনাই লাগে যে এইবোৰ বস্তু তাতে কি হ'ব ইহঁতে এইটোত কৰাপ্টেড কৰিব আৰু কৰাপশ্যন হোৱাৰ পিছত তেতিয়াহে ফুটাবিলাক ভাল হোৱাৰ পিছত তেতিয়াহে যিবোৰ মেইনলি যিবোৰ পইণ্টছ হয় এইবোৰহে পুৰা ষ্ট্ৰং হ'ব লাগিব তেওঁলোকে তেতিয়াহে এইটো যিবোৰ এক্সাম্পলছ আমি যিবোৰ লৈছোঁ ছাপ'জ কৰাপশ্যনৰ তেওঁৰ ইনকাম লেভেলটো পুৰা ফিক্স হ'ব লাগিব আৰু এই ফিক্সৰ লেভেলতে তেওঁহে পইণ্ট যিবোৰ আছে এইবোৰ তেতিয়াহে ভাল হ'ব যেতিয়া চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনাৰৰ আণ্ডাৰতে এইটো পুৰা ইনভেষ্টিগেশ্যন হ'ব আৰু এইটো ইনভেষ্টিগেশ্যন হোৱাৰ পিছত কি হ'ব এইটো যেতিয়া CBIৰ আণ্ডাৰতে এই বস্তুটো যাব ছুপাৰভাইজ হ'ব জেনেৰেলি এইটো CBIৰ আণ্ডাৰতে হয় চ' চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনটো আমি ইমানখিনি যিমান জানিব পাৰিছোঁ এটা গভৰ্ণমেণ্টৰ অৰ্গেনাইজেশ্যনে হয় আৰু তাৰ ওপৰতে এইটো কি আছে CBIখন হৈ আছে আৰু সিহঁতে মেইন এই বস্তু চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনে মেইন বস্তু CVC যি হয় এই মেইন বস্তুখিনি তেওঁলোকেহে এইখিনি ইনভেষ্টিগেশ্যন কৰিব আৰু ইনভেষ্টিগেশ্যন কৰাৰ পিছতহে যিটো ষ্টেপ আহিব এই ষ্টেপটোৰ কাৰণে CBIটো তেওঁলোকে ছুপাৰভিশ্যন কৰিব আৰু তেতিয়াহে তেওঁলোকে ৰিপৰ্টটো কৰিব বা ৰিপৰ্টৰ জৰিয়তে এইখিনি আগবাঢ়িব যেহেতু আমি অৰ্গেনাইজেশ্যনতে পাইছোঁই যে তাতে কি আছে যাতে ছেক্ৰেটাৰিয়েট আছে তাৰপিছত ছেক্ৰেটাৰিয়েটৰ লগত ছেক্ৰেটাৰিয়েটটো আকৌ এডিশ্যনেল ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা আৰু এজন অফিচাৰো হয় জইণ্ট ছেক্ৰেটাৰী হৈ পেলাই অফ দ্য GOI জইণ্ট ছেক্ৰেটাৰীজ হ'ব আৰু 10 অফিচাৰ্ছ হ'ব তাতে আৰু এই 10 অফিচাৰ্ছৰ মাজত এজন কি হ'ব ডিৰেক্টৰ বা ডেপুটি ছেক্ৰেটাৰী থাকিব আৰু বাকী 4জন ছেক্ৰেটাৰী আণ্ডাৰ ছেক্ৰেটাৰী থাকিব এণ্ড অফিচ ষ্টাফ চ' এই বস্তুটো অৰ্গেনাইজেশ্যনতে আমি গম পাওঁ যে ইমানজন যেতিয়া অফিচাৰ্ছবিলাক গভৰ্ণমেণ্টৰ অৰ্গেনাইজেশ্যনৰ পৰা ইনক্লুড হৈ আছে ডেট মিনছ হোৱাট ইহঁতে ইমান যি পাৰ্চনেলছবোৰ অৰ্গেনাইজ হৈ আছে এই পাৰ্চনেলছবোৰৰহে ইমান কি আছে তেওঁলোকৰ ইমান তেওঁলোকৰ ইমান ৱাৰ্কিং পাৱাৰ আছে যিবোৰ তেওঁলোকে এইখিনি কামখিনি কৰিব লাগিব তাৰ পিছতহে তেওঁলোকে এইটো এই চিষ্টেমটোত ইনভেষ্টিগেশ্যনটোত বা পুৰা তেওঁলোকে চিষ্টেমত লৈ যাব যে তেকিকাত যিবোলে তেওঁলোকে যি তেওঁলোকে যি কাৰ্যকালত যিটো কৰিব তেওঁলোকৰহে এইটো যি যাক দোষী সাব্যস্ত কৰিব তেওঁ এই দোষী সাব্যস্ত কৰোঁতেও য'ত কেন্দ্ৰীয় চৰকাৰৰ মতে হ'ব বা নৈতিক স্থলন বা এই যিবোৰ অন্তৰ্ভুক্ত থাকে এইবোৰহে তেওঁলোকে ইনক্লুড কৰিব অনলি তেওঁৰ যি কাৰ্যকাল হৈছে এই কাৰ্যকালৰ সময়তে তেওঁহে চাকৰিতে নিয়োজিত থাকিব লাগিব আৰু বাকী তেওঁৰ কাৰ্যকালৰ পিছত তেওঁলোকক এইটো চাকৰিত আৰু নিয়োজিত হৈ নাথাকে চ' এই বস্তুবোৰ কমপ্লিটলি এপইণ্টমেণ্টটো এইটো কোনে কৰিব যি মেইনলি এপইণ্টমেণ্টে প্ৰেচিডেণ্টে মেইনলি এইবোৰ প্ৰেচিডেণ্টেহে এপইণ্টমেণ্ট কৰিব অৰ্গেনাইজেশ্যনৰ যোন থাকিব এইখিনি
আৰু তাৰ পিছত যি কমিটিৰ এছিষ্টেণ্ট আছে এইবোৰহে প্ৰাইম মিনিষ্টাৰৰ তাৰ পিছত প্ৰাইম মিনিষ্টাৰক মেইনলি চেয়াৰপাৰ্চন দিয়া হ'ব আৰু তাতে 3জন থাকিব এই প্ৰেচিডেণ্টৰ লগত কোন থাকিব প্ৰাইম মিনিষ্টাৰৰ লগত থাকিব এজ এ চেয়াৰপাৰ্চন আৰু মিনিষ্টাৰ অফ হোম এফেয়াৰ্ছ যি তেওঁ হোম এফেয়াৰ্ছ তেওঁহে থাকিব তেওঁ এটলিষ্ট মুম্বাই আছে তেওঁ সেইটোৰ আৰু লিডাৰ অফ দ্য অপজিশ্যন অফ দ্য হাউচৰ এই তেওঁৰ যিবোৰ লিডাৰ আছে হাউচ অফ দ্য পিপুলৰ তেওঁলোকেও তাতে থাকিব চ' অৰ্গেনাইজেশ্যনৰ ইমান ষ্ট্ৰং পাৰ্চনেলিটিজ থকাৰ পিছতহে আকৌ এই বস্তুবোৰ কি হৈ আছে CBIৰ আণ্ডাৰত গৈ আছে আৰু CBIকে এইখিনিৰ যি চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন হয় তেওঁলোকেহে গোটেই বস্তুবোৰ আনি চিষ্টেমেটিকেলি ৰিপৰ্টটো দিব তাৰপিছতহে এই বস্তুটো প্ৰচেছ হ'ব এণ্ড হু ইজ দ্য যোন দোষী হ'ব এই অপৰাধৰ বাবে তেওঁকে সাব্যস্ত কৰা হ'ব চ' এইটো এটা দেউলীয়া বুলি বিবেচিত কৰা হয় আৰু এটা অপৰাধৰ বাবে দোষী সাব্যস্ত কৰা হৈছে য'ত কেন্দ্ৰীয় চৰকাৰৰ মতে বা নৈতিক স্থলন অভিযুক্ত থাকে তাতেহে এইটো কৰা হৈছে তাৰপিছতহে তেওঁৰ কাৰ্যকালতো তেওঁৰ যি কাৰ্যকালৰ কৰ্তব্যৰ বাহিৰে যিকোনো বেতনযুক্ত চাকৰিত নিয়োজিত থাকিব বা মন বা শৰীৰৰ দুৰ্বলতাৰ বাবে কাৰ্যালয়ত থাকিবলৈ যি অযোগ্য হ'ব তেতিয়াহে তেওঁক যাবলৈ দিয়া তেওঁক ৰিটায়াৰমেণ্ট বুলি আমি যি ক'ব পাৰোঁ তেওঁ তাতে চিলেক্টিভ পাৰ্চনেলছ আছে ইহঁতেহে এইখিনি গোটেই বস্তুবোৰ ৰেডি কৰিব চ' আমি ইয়াতে লিমিটেশ্যনছতো কিছুমান বস্তু যেনেকা লিমিটেশ্যনছত পোৱাৰ পিছত যিবোৰ যুটীয়া সচিব আৰু বা তাৰ ওপৰত যি পৰ্যায়ৰ যি কোনো বিষয়াৰ বিৰুদ্ধে অনুসন্ধান আৰম্ভ কৰিবলৈ ই নিজাবৰীয়াকে CBIক প্ৰত্যক্ষ কৰিব নোৱাৰে তাৰপিছত CBC চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনত এইটোৰ নিযুক্তিত পৰোক্ষভাৱে যি কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত আছে যদিও বিৰোধী দলৰ নেতা CBC আৰু যি চেণ্ট্ৰেল ভিজিলেন্স তাৰপিছত BC মানে ভিজিলেন্স কমিশ্যন এইবোৰৰ সমিতিৰ সদস্যক দিয়া হয় আৰু ই প্ৰাপ্ত কৰা অভিযোগৰ সংখ্যা পূৰণ কৰিবলৈ ইয়াৰ ওচৰত পৰ্যাপ্ত সম্পদ এক্সট্ৰা যিবোৰ অভিযোগৰ সংখ্যা পূৰণ কৰিবলৈও তেওঁলোকৰ ওচৰত পৰ্যাপ্ত পৰিমাণে প্ৰপাৰ্টি নাই যিবোৰ যদি কোনোবাই বেলেগকে কমপ্লেইন কৰিব পাৰে বা দিব পাৰে কিন্তু সিহঁতৰ কি থাকিব লাগিব এটা লিমিটেশ্যন থাকিব লাগিব সেই লিমিটেশ্যনটোৰ মতে কিহৰ কাৰণে লিমিট থাকিব লাগিব বিকজ তেওঁলোকৰ ওচৰতে পৰ্যাপ্ত সম্পদ নাই যি এইটো এক্সট্ৰাবোৰ ল'ব বা কৰিব আৰু ইনিচিয়েটিভছ আমি আলোচনা কৰিছোঁ ইনিচিয়েটিভছৰ মাজত ৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী ৰণনীতি আছে ৰাজহুৱা ক্ৰমত অখণ্ডতা আছে তাৰপিছত সজাগতা অভিযান দেন হুইচেল ব্লৱাৰৰ বাবে ব্যৱস্থা তাৰপিছত সতৰ্কতাৰ কামৰ মানদণ্ড উন্নত কৰা দেন এই যিবোৰ ইনিচিয়েটিভছ আছে এইবোৰ হ'ল আকৌ এইবোৰ কৰাৰ পিছতে যে সেইটো ছাকচেছফুল হ'ব সেইটো কিছুমান আৰু কিছুমান ইনিচিয়েটিভছ আৰু কিছুমান চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনত ইনিচিয়েটিভছ আছে যিবোৰ হ'ল নেশ্যনেল এণ্টি কৰাপশ্যন ষ্ট্ৰেটেজি তাৰপিছত লেভাৰেজিং টেকনলজি অফ প্ৰিভেণ্টিভ কৰাপশ্যন দেন ইণ্টিগ্ৰিটি ইন পাব্লিক প্ৰকিউৰমেণ্ট তাৰপিছত এৱাৰনেছ কেম্পেইন আৰু যেনেকৈ সজাগতা অভিযান হয় এইটো তাৰপিছত হুইচেল ব্লৱাৰৰ বাবে ব্যৱস্থা তাৰপিছত কম্পিউটাৰাইজেশ্যন অফ কমিশ্যনছ ৱাৰ্ক দেন মডাৰ্ণ প্ৰিভেণ্টিভ ভিজিলেন্স যিবোৰ ফ্ৰেমৱৰ্ক এইবোৰ সৰু সৰু যিবোৰ চিলড্ৰেনছ বা কিছুমান কৰাপ্টেড হৈ পেলাই চাফাৰ কৰি আছে এইবোৰৰ কাৰণে বহুত যিবোৰ এটা ল ওলাইছিলে মাজত যিবোৰ 14 ইয়াৰ্ছৰ তলত কোনো কাকো ঘৰতে কামৰ কাৰণে ৰাখিব নোৱাৰা যদিও এইটো কমপ্লিটলি
এটা মডাৰ্ণ এটা ফ্ৰেমৱৰ্কত এই বস্তুটো সোমাইছে, কিন্তু তথাপিও এতিয়াও আমি দেখিবলৈ পাওঁ যে কিছুমান ল'ৰা ছোৱালী এতিয়াও কি কৰি আছে, যিবোৰ দুখীয়া ফেমিলিৰ ল'ৰা হয়, যিসকলে যিবোৰ বহুত ৰিচ ফেমিলিজত বিলংছ কৰে, তেওঁলোকৰে আণ্ডাৰতে স্কুলত নামখন লগায়ো কিছুমান যেনেকা কাম কাজ কৰিব পৰা অৱস্থাত তেনেকা আছে। কিন্তু এইবোৰ বস্তুও কি হ'ল, কৰাপশ্যনত পৰি আছে। কিয়? যিটো বস্তু ন্যায়ত নহয়, এইটো বস্তু অন্যায় হ'ব, দুৰ্নীতি বিৰোধী হ'ব। চ' এতিয়া আমি যদি বহুত বস্তু আজিকালি আমি নিউজত দেখা পাওঁ বা এনেকুৱা ষ্টেপছত, এইটো বস্তু কমপ্লিটলি যিবোৰ ৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী হয়, এইবিলাক এটা ৰণনীতিৰ আণ্ডাৰতে পৰি আছে। আৰু এই বস্তুটো কিছুমান এটা ছিষ্টেমত আহি পৰিছে, যি সদায় এটা প্ৰব্লেমেটিক, এটা নাই এটা নহ'লে এটা প্ৰব্লেম হয়, বা কিছুমান এনেকা কৰাপশ্যন, যিবিলাক যিসকল বহুত শক্তিশালী হয় বা বহুত পাৱাৰফুল হয়, সিহঁতে চব যিবিলাক উন্নয়নমূলক যিবিলাক ব্যৱস্থা, এইবোৰৰ বস্তুত সিহঁতৰে মেক্সিমাম তেওঁলোকে হাত লগাই চলাই আছে, আৰু দুৰ্নীতিও তাতে বেছিকে বাঢ়ি আছে। চ' এইটো বস্তু অট'মেটিকেলি যেতিয়া চৰকাৰৰ আণ্ডাৰত যাব, বা কিছুমান এই এণ্টি কৰাপশ্যন বুলি আমি ইজি হ'ব, আপোনালোকে বুজি পাব যে এণ্টি কৰাপশ্যন বস্তুটো বেছিকৈ ক'লে। চ' এই বস্তুবোৰ মেইনলি জনগণে আৰু চৰকাৰৰ ফালৰ পৰা মিলি পেলাইহে এইটো বস্তুটো কমপ্লিটলি ৰিমুভ কৰিব পাৰিব, বা ৰিমুভ হ'ব। চ' এই চেপ্টাৰটোত আমি আজি চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনত এই চেপ্টাৰটোত আজি আমি এইখিনি আলোচনা কৰিলোঁ, যিবোৰ এইটো চেপ্টাৰত দিয়া আছিলে। যেনেকা ফাৰ্ষ্টত দিয়া আছিলে ইন্ট্ৰডাকশ্যনটো, তাৰপিছত চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ যি অৰ্গেনাইজেশ্যনত মানে কোন কোন আছে, এইটো অৰ্গেনাইজেশ্যনত কোন কোন আছিলে, তাৰপিছত এইটোৰ আণ্ডাৰত দিয়াৰ পিছত এপইণ্টমেণ্টছ কেনেকা দিয়া হয়, বা কোন কোন থাকিব লাগে, তাৰপিছত ৰুলছ, মানে এই ৰুলছবোৰ কোনে কৰিব, আৰু তাৰপিছত ৰিমুভেল, কি বস্তু আগৰ পৰা আমি ৰিমুভ কৰি আকৌ লগাব পাৰোঁ, কিন্তু কোনটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট, তাৰপিছত লিমিটেশ্যনছ, এইটোতে লিমিটেশ্যনছটো কি হয়, এইটো বস্তু এটা চাব লগা আছে। তাৰপিছত আকৌ ইনিচিয়েটিভছ, কি ইনিচিয়েটিভছ ল'লে ছিষ্টেমবোৰ অলপ ভাল হ'ব। এটা ইম্পৰ্টেণ্ট বস্তু আমি মিচিং হৈ গ'ল তাতে, যেনেকা কোম্পেনীবোৰত মেইনলি কোম্পেনী বা অৰ্গেনাইজেশ্যনবোৰ যদি টেকন'লজিবোৰ মেইনলি ইউজ কৰিহে, এইটো যেনেকা আমি লিভাৰেজিং টেকন'লজি বুলি ক'ব পাৰোঁ, যে মেক্সিমাম টেকন'লজি ইউজ কৰি পেলাই আমি এইটো প্ৰিভেণ্ট কৰাপশ্যনটো কৰিব পাৰিম। চ' এইটো বস্তু এটা বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত যিবোৰ এডভাৰটাইজ, যিবোৰ কোম্পেনীৰ এড হয়, এইবোৰতো এইমটো মেইনলি কাষ্টমাৰক এডুকেট কৰা হয় যিবোৰৰ বস্তু। তাৰপিছত মডাৰ্ণ কিছুমান প্ৰিভেণ্টিভ ভিজিলেন্স ফ্ৰেমৱৰ্ক আছে, যিবোৰৰ জৰিয়তে এইবোৰ অলপ ষ্টেণ্ডাৰ্ডটো বঢ়াব পাৰে, বা এই কৰাপশ্যনটো কমি যাব পাৰে। চ' এই বস্তু গোটেইখিনি আজি আমি এইটো চেপ্টাৰতে আলোচনা কৰিলোঁ, যি এই চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ মেইনলি তাতে তিনিজনে অৰ্গেনাইজেশ্যন আছে, চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনাৰ প্লাছ ভিজিলেন্স কমিশ্যনাৰ এণ্ড দুজন ভিজিলেন্স কমিশ্যনাৰ। আৰু এইটো কমপ্লিটলি নট এজ ইণ্ডিপেণ্ডেণ্ট বুলি আমি কমপ্লিটলি ইণ্ডিপেণ্ডেণ্ট বুলি ক'ব নোৱাৰোঁ, বিকজ ডাইৰেক্টলি এইটো এটা আমি অট'নমাছ ইনষ্টিটিউশ্যন বুলি ক'ব পাৰোঁ, যি গভৰ্ণমেণ্টৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰে আণ্ডাৰতে আছে। চ' এইটো চেপ্টাৰতে ইমানলৈকে আছিলে, যি ইনিচিয়েটিভ কি ল'ব পাৰোঁ,
কিন্তু এই যে এইখিনি ইনিচিয়েটিভছখিনি যে থাকিব ইমানলৈকে সেইটো নহয়। এইখিনি ইনিচিয়েটিভছখিনি যিমান আমাৰ চিটুৱেশ্যনটো চেঞ্জ হ'ব, তাৰ লগত আৰু ইনিচিয়েটিভছটো নেক্সট গভৰ্ণমেণ্টৰ ফালৰ পৰাও ষ্টেপবিলাক বাঢ়ি আহিব বা ওলাই আহিব পাৰে। চ' এই বস্তুবোৰ চেঞ্জ হৈ থাকিব বা চলি থাকিব। চ' এই ইমানখিনি এইটো চেপ্টাৰ মই আজি ইমানেই শেষ কৰিলোঁ। থেংক ইউ।